সো ফ্ৰেণ্ডছ, তহঁতৰ কাৰণে মোৰ এটা ভিডিঅ' ইম্পৰ্টেণ্ট হ'ব। এটাই নহয়, বহুতকেইটা। DLEDৰ যি এণ্ট্ৰেঞ্চ এক্সাম দিব, তেখেতে মানে এতিয়া 2 বছৰীয়া DLED কৰিব বিচাৰে। তেখেতে প্ৰথমে চিলেবাছটো চাই লওক, তাৰপিছত আমি ইংলিছটো ডিছকাছ কৰিম। এই ভিডিঅ'ত ইংলিছটো পাব তোমালোকে। সো প্ৰথমে ডিছকাছ কৰি ল'ম। DLEDৰ যি এণ্ট্ৰেঞ্চ এক্সামটো হ'ব, টোটেল মাৰ্ক হ'ব 100 মাৰ্কৰ। ডিউৰেশ্যন হ'ব 2 ঘণ্টা, 2 ঘণ্টাৰ হ'ব, 100 মাৰ্কৰ হ'ব। আৰু MCQ হ'ব 100টা, ছেকশ্যন হ'ব 2টা। প্ৰথম ছেকশ্যনৰ ভিতৰত তহঁতে এই চিলেবাছটো চাব। ছেকশ্যন ফাৰ্ষ্ট 45 মাৰ্কৰ, জেনেৰেল ইংলিছ 10 মাৰ্ক, জেনেৰেল নলেজ 15 মাৰ্ক, ৰিজনিং 10 মাৰ্ক। ইয়াত 45 মাৰ্ক হ'ল। তাৰপিছত আকৌ ছেকশ্যন 2, জেনেৰেল মেথামেটিক্স পাব 15 মাৰ্কৰ, জেনেৰেল ছায়েন্স এণ্ড EVS দুটা মিক্স কৰি তেখেতে দিব 15 মাৰ্কৰ। ছ'চিয়েল ছায়েন্সৰ কেইটামান কুৱেশ্যন পাব 20 মাৰ্কৰ। আৰু এটা থাকিব লেংগুৱেজ পেপাৰখিনি। তাৰ লেংগুৱেজটো নিজৰ পেপাৰ, মানে যি ছিলেক্ট কৰিবা সেইটোৱে হ'ব। যেনেকৈ অসমীয়া, বেংগলী, বড়ো এণ্ড ইংলিছ, সেইটো হ'ব। এইটো নিজৰ ওপৰত ডিপেণ্ড, তহঁতে কোন মানে ছেকশ্যনটো দিব বিচাৰে। এতিয়া চাব জেনেৰেল ইংলিছ। আকৌ ধুনীয়াকৈ চিলেবাছ ইয়াত দিয়া হ'ল। ইংলিছৰ ভিতৰত আমাক কি পঢ়িব লাগিব? ভকেবুলাৰী, টেন্স, ভাৰ্ব, প্ৰিপজিশ্যন, কম্প্ৰেহেনশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন, এডভাৰ্ব, চিনোনিয়াম, এণ্টনিয়াম। কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত বহুতকেইটা আছে। কাৰেণ্ট এফেয়াৰ্ছ হ'ব। আৰু তাৰপিছত হ'ব কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, হিষ্ট্ৰী অফ আছাম, ভেৰি ইম্পৰ্টেণ্ট হিষ্ট্ৰী অফ আছাম এইটো। জিঅ'গ্ৰাফি অফ ইণ্ডিয়া, স্পৰ্ট, আৰ্ট এণ্ড কালচাৰ, ইনভেনশ্যন এণ্ড ডিস্কভাৰ, ৱৰ্ল্ড অৰ্গেনাইজেশ্যন। এইবিলাক ষ্টেটিক্স জিকৰ ভিতৰত আহিব। ষ্টেটিক্স জিকে বুলি আমি ক'ব পাৰোঁ। ৰিজনিং ভিতৰত তোমালোকে এইটো পঢ়িবা। লজিকেল ৰিজনিং, এনালিটিক্স ৰিজনিং, চিৰিজ হ'ব, এনলজি হ'ব, ক্লাছিফিকেশ্যন হ'ব, পাজল হ'ব, ব্লাড ৰিলেশ্যন হ'ব, ডাইৰেকশ্যন চেঞ্জ হ'ব, আৰু পেটাৰ্ণ, কিছুমান পেটাৰ্ণ তেখেতে পূৰণ কৰিবলৈ দিয়ে। মেথছৰ ভিতৰত তোমালোকে কোৱান্টৰ ভিতৰত নাম্বাৰ ছিষ্টেমৰ পৰা এটা কুৱেশ্যন আহিব 100%। HCF LCMৰ পৰা আহিব। ফ্ৰেকশ্যন এটা থাকে, পাৰ্চেণ্টেজৰ এটা কুৱেশ্যন পাব, প্ৰফিট লছৰ এটা পাব, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন পাব, চিম্পল এলজেব্ৰিক এক্সপ্ৰেশ্যনৰ মানে সৰুকৈ দিয়ে বহুত A+B হোল স্কোৱাৰ ফৰ্মুলা লগাই আমি বনাব পাৰোঁ। ইমান মানে চিম্পলে দিয়ে। তাৰপিছত জেমেট্ৰিৰ ভিতৰত মেনচুৰেশ্যন, ডাটা হেণ্ডেলিং এণ্ড স্কোৱাৰ ৰুট। আৰু এতিয়া এই ছায়েন্সৰ, EVSৰ, ছ'চিয়েল ছায়েন্সৰ আৰু লেংগুৱেজৰ গোটেইকেইটা চিলেবাছটো দিয়া হ'ল। এতিয়া ইয়াতো মানে আমাক ক'লে যদি বিচাৰে মাৰ্কটো আনিবৰ কাৰণে, তেনেহ'লে জেনেৰেল নলেজ, মেথামেটিক্স, ছ'চিয়েল ছায়েন্স এণ্ড ৰিজনিং ফ'ৰ ছাবজেক্ট টুগেডাৰ কেৰি 60 মাৰ্ক। এই 4টা ছাবজেক্টে 60 মাৰ্ক দিব। চ' ফ'কাছ মোৰ দেন ইট। অ'কে, জেনেৰেল নলেজ, মেথামেটিক্স, ছ'চিয়েল ছায়েন্স এণ্ড ৰিজনিং। এতিয়া আমি আজি মই ভাবিছোঁ প্ৰথম ভিডিঅ'ত তোমালোকৰ কাৰণে চিনোনিয়ামছ আৰু এণ্টনিয়াম, মই চিনোনিয়ামছটো ডিছকাছ কৰিম। 100% ইয়াৰ ভিতৰতে আহিব যি মই দি আছোঁ। এতিয়া চাব, যিহঁতে মানে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকল আছে, আৰু কোনোবাই হিন্দী মাধ্যমৰ আছে, কোনোবাই বেংগলী মাধ্যমৰ আছে, তেখেতৰ কাৰণে চিনোনিয়ামছ ৱাৰ্ডটো মুখস্থ কৰা খুবেই টান হয়, নহয় জানো? এতিয়া মষ্ট ইম্পৰ্টেণ্ট এণ্ড ৰিপিটেড চিনোনিয়ামছ ৱাৰ্ড, মই কি ভাবিছোঁ, ৱাৰ্ড ফেমিলি বনাই দিছোঁ। ৱাৰ্ড ফেমিলি, এটা ফেমিলিৰ ভিতৰত কেইটা? চিনোনিয়ামছ মানে হ'ল সমানাৰ্থক শব্দ। চিনোনিয়ামছ মানে সমানাৰ্থক শব্দ বুলি কয় অসমীয়াত। এতিয়া মনত ৰাখিবা, যেনেকৈ হেপ্পী মানে খুচি। হেপ্পী মানে কি বুলি কোৱা হয়? খুচি। এই জিনিছ মানে এই প্ৰথম শব্দটোহে মনত ৰাখিব লাগে। হেপ্পী মানে হ'ল খুচি। এতিয়া খুচিৰ কি শব্দ হ'ব পাৰে? চিনোনিয়ামছ 100% 2টা বা এটা কুৱেশ্যন পাবই আপোনালোকে এক্সামত। ইয়াৰ কাৰণে মই যি দি আছোঁ 100% ইয়াৰ ভিতৰতে পাব, ৰিপিট হ'ব ইয়াৰ ভিতৰতে পৰা। হেপ্পী মানে আমি কি বুলি কয়? গ্লেড, জয়ফুল, চিৰফুল, ডেলিগেটেড, এইটো হোৱাটো। এতিয়া এনেকুৱা মুখস্থ কৰিবা ছিকুৱেঞ্চ ৱাইজ। খুচি মানে হ'ল গ্লেড, জয়ফুল, জয় মানে এনজয় কৰা, চিৰফুল, চিৰ মানে পূৰা এনজয়, মানে এইটো এনজয়ে বুজাই আছে আমাক। তাৰপিছত এনজয় ৱাৰ্ডটো এটা হেপ্পী ৱাৰ্ড হ'ব পাৰে। ডেলিগেটেড এইটোও এটা মানে হেপ্পী ৱাৰ্ড হ'ব পাৰে। গ্লেড, এনেকুৱা ফেমিলি অনুযায়ী আমি বনাই দিছোঁ। তাৰপিছত ছেডৰ কি আহিব? ছেডত মই কিন্তু MCQ বনোৱা নাই। MCQটো বহুত বেয়া। তোমালোকে MCQ ভিডিঅ' চাই থাকা না ইউটিউবত? MCQ মানে
আমাৰ পুৰণি অসমৰ নাম কি আছিল 4টা অপশ্যন তেখেতে দি দিয়ে ব্ৰহ্মপুত্ৰ নদ মানে নদখনৰ ব্ৰহ্মপুত্ৰ নদখন আমাৰ বিশ্বত কেই স্থানত এনেকা MCQ দি দিয়ে এইটো বেকাৰ সেইটো পঢ়িব নালাগে এনেকা পঢ়িলে কেতিয়াও আমাৰ সিলেবাস সম্পূৰ্ণ নহয় কিন্তু মই আকৌ ক'লোঁ সিলেবাসখিনি সম্পূৰ্ণ কৰিবলৈ হ'লে আমাক মানে গোটেই কেইটাই পঢ়িব লাগিব আৰু ধুনীয়াকৈ এটা পেটাৰ্ণ আমাক ফ'ল' কৰিব লাগিব সেড মানে দুখী আৰু কি বুলি ক'ব পাৰোঁ আমি আনহেপি বুলি ক'ব পাৰোঁ চ'ৰফুল মানে এইটোও দুখী গ্লোমি মানে দুখী মিছাৰেবল মানে দুখী সেইটো লিখি লওক নহতে লিখি লওক একো নহয় লিখি লওক এতিয়া হনেষ্ট মানে কি হিন্দীত বুলি কয় ইমানদাৰ হনেষ্ট ব্যক্তি সত্য মানুহ নহয় জানো সত্য মানুহ কি বুলি ক'ব পাৰোঁ ট্ৰুথফুল ইনচান ট্ৰুথফুল চিনচিয়াৰ মানুহ তাৰপিছত আপৰাইট ডাউন ৰাইট নহয় আপৰাইট বুলি ক'লে ৰাইট আপুনি ৰাইট মানুহ নহয় জানো ৰাইট এইটো হনেষ্ট বুলি কয় আপৰাইট হ'ব জেনুইন মানুহজন বহুত জেনুইন এনেকৈ এটা ট্ৰিক বনাই মুখস্থ কৰিবা জেনুইন ট্ৰুথফুল চিনচিয়াৰ আপৰাইট জেনুইন এনেকুৱা একবাৰ নহয় দুবাৰ তিনিবাৰ কৈ যোৱা এইটো মুখস্থ হৈ যাব হনেষ্টৰ তাৰপিছত ব্ৰেভৰ মানেটো কি হ'ল ব্ৰেভ মানে সাহসী ল'ৰা বুলি কওঁ নহয় জানো ইমান সাহস আছে তেখেতে সেইটোৱে কৰেজিয়াছ বুলি ক'ব পাৰোঁ ফেয়াৰ মানে ভয় বুলি কয় ভয় ফেয়াৰলেছ মানে কমি যোৱা ভয়টো নাই আৰু তাৰমানে সাহস আহি গ'ল তেখেতে তাৰপিছত বল্ড বুলি কয় ভেলিণ্ট এইটোও এটা শব্দটো 4টা কৰি আছে ইয়াত আমি যদি 10টা মুখস্থ কৰোঁ না মানে আমি যদি এনেকুৱা 10টা ৱৰ্ড লওঁ এই 10টা মানে আমাৰ 40টা মুখস্থ হ'ব গম পাইছা 40টা 50টা মই ইয়াত ল'লোঁ 50টা মানে 50 নহয় ইয়াত বহুতে মানে হ'ব এতিয়া ৰিচ কি বুলি কয় ৰিচ মানে ধনী মানে ৱেলথি এফ্লুৱেণ্ট পাৰ্চন ৰিচ ফেমিলি এফ্লুৱেণ্ট ফেমিলি ৱেলথি ফেমিলি হয়নে নহয় ৱেল আপ বুলি কয় সেইটোও মানে ৰিচক বুজাই আছে প্ৰস্পেৰিয়াছ মানে ৰিচ মানুহক বুজাই আছে তাৰপিছত হ'ল এটা আৰু দৰিদ্ৰটো কি হ'ব নিডি এইটো এটা শব্দ নিডি আৰু এইটো লিখি ল'ব এইবিলাক লিখি ল'ব ডেষ্টিটিউট 100% ইম্পৰ্টেণ্ট ৱৰ্ড আৰু এক্সামিনাৰে কেনেকৈ টাফ ৱৰ্ডবিলাক ফ'কাছ কৰে গম পাইছা কেতিয়াও তেখেতে ইজি শব্দটো নিদিয়ে এক্সামত কিন্তু এইকাৰণে মই টাফেটো মানে শব্দ কিন্তু মেইন শব্দটো হ'ল ইজি যেনেকৈ প'ৰ মানে এইটো গোটেই মানুহ জানে প'ৰ মানে দৰিদ্ৰ ৰিচ মানে ধনী কিন্তু তেখেতে ৱৰ্ড এনেকুৱা দিব এনেকুৱা শব্দটো দিলে কেনেকৈ গম পাবা তোমালোকে ডেষ্টিটিউট এইবিলাক মুখস্থ কৰি লওক এতিয়া শব্দটো হ'ল ইম্প'ভেৰিয়েষ্ট আৰু হ'ল পেনিলিছ শব্দটো শুনা প্ৰনাউন্সিয়েশ্যনটো কৰা ইমান টাফ হয় এনেকুৱা শব্দ তেখেতে দি থাকে এক্সামত এইবিলাকে মুখস্থ কৰিবই লাগিব বিগ মানে ডাঙৰ মানে লাৰ্জ সেইটো ডাঙৰ হ'ব লাৰ্জ হিউজ ইনৰমিউছ ভেৰি ইম্পৰ্টেণ্ট এই শব্দটো ইমান ধুনীয়া শব্দ SSC এক্সামত কেইবাৰ আহিছে এইটো ইনৰমাউছ এই শব্দটো বহুত বাৰ আহিছে মানে বিগ মানে লাৰ্জ বিশাল এটা বুলি কয় বিশাল সেইখিনি ডাঙৰটো সেইটোৱে লাৰ্জ বুলি কয় সেইখিনি সেইটোৱে গিগনেটিক শব্দটো মানে ডাঙৰক বুজাই আছে গিগনেটিক হিউজ লাৰ্জ ইনৰমাউছ গিগনেটিক হিউজ লাৰ্জ ইনৰমাউছ এনেকৈ মুখস্থ কৰা বিগ লাৰ্জ হিউজ ইনৰমাউছ গিগনেটিক বিগ লাৰ্জ হিউজ ইনৰমাউছ গিগনেটিক এনেকুৱা মুখস্থ কৰা নহ'লে কেতিয়াও নহ'ব কিন্তু মই বাৰ কৈ আছোঁ এনে কোৱা নাই কিন্তু মোৰ এক্সপিৰিয়েঞ্চৰ অনুযায়ী কৰি আছোঁ স্মল মানে সৰু স্মল মানে লিটিল আৰু এইটো চাব না মিনট MINUT এইটোও মানে সৰুক বুজাই আছে মিনিচিউৰ মিনি শব্দটো পালেই মানে সৰু স্মল মিনি টাইনি সেইটোও শব্দ মিনি সেইটো মানে সৰু তাৰপিছত লিটিল মানে সৰু এইবিলাক শব্দ সৰুক বুজাই আছে এতিয়া ফাষ্ট মানে দ্ৰুতগতি কুৱাইক ৰেপিড' শুনিছা ৰেপিড' কি কৰে আমাক এঠাইৰ পৰা সোনকালে লৈ যায় না বাইক ৰেপিড' এইটোৱে
ৰেপিড বুলি ক'লে ফাষ্ট, কুইকলি কামটো কৰা, কুইক, এইটো জানে তোমালোকে, সেইটোতো গোটেইয়ে ষ্টুডেণ্টবিলাক জানে, মই গম পাইছোঁ এইটো। কুইকলি মানে ফাষ্ট, চুইফ্ট কৰি দিয়া, এই ঠাইৰ পৰা আন এটা ঠাইলৈ চুইফ্ট কৰা, সেইটোও ফাষ্ট। স্পীড মানে ফাষ্ট। এতিয়া শ্ল' মানে কি হ'ল, একে শব্দ কিন্তু চিনোনিয়াম শব্দটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ग्रामर सेक्शन और वेरी वेरी इंपॉर्टेंट सेक्शन है। तो ग्रामर सेक्शन के अंदर ये इतना बड़ा इंपॉर्टेंट पार्ट, इतना बड़ा रोल निभाता है सिनोनियम्स एंटोनियम्स, कि लोगों को मतलब नानी याद आ जाती है एग्ज़ाम में, क्योंकि ऐसे ऐसे शब्द डाल देता है एग्जामिनर। सो स्लो माने ग्रेजुअल, एटू इम्पॉर्टेंट, ग्रेजुअल, এই গোটেইকেইটা ইম্পৰ্টেণ্ট হ'ব। অ'কে, এতিয়া নেক্সট ৱাৰ্ডটো কেনেকৈ দিছে তেখেতে, অলপ ইমান টাফ। লেচাৰলি, শ্লাগেছ, আনহাৰিড, শব্দটো শুনা, শব্দটো কিমান প্ৰনাউন্সিয়েশ্যনটো তেখেতে ইমান মানে দিলে তেখেতে। শ্ল'। এতিয়া বিউটিফুলবিলাক পাব, তোমালোকে পাই যাব। বিউটিফুল মানে প্ৰিটি, লাভলি, এট্ৰেক্টিভ, গ্ৰেগিয়াছ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট শব্দ এইটো, কিন্তু SSCত বহুত কেইবাৰ আহিছে। এট্ৰেক্টিভ, গৰ্গিয়াছ, লাভলি, প্ৰিটি মংকি, শুনিছা, বহুত সুন্দৰ বান্দৰ, এনেকুৱা প্ৰিটি, বিউটিফুল। নেক্সট হ'ল ক্লেভাৰ মানে বুদ্ধিমান, ইণ্টেলিজেণ্ট, স্মাৰ্ট, ৱাইজ মেন, ব্ৰাইট মেন, এইবিলাক শব্দটো। ক্লেভাৰ, ইণ্টেলিজেণ্ট, স্মাৰ্ট, ৱাইজ, ব্ৰাইট, ক্লেভাৰ, ইণ্টেলিজেণ্ট, স্মাৰ্ট, ৱাইজ, ব্ৰাইট, ক্লেভাৰ, ইণ্টেলিজেণ্ট, স্মাৰ্ট, ৱাইজ, ব্ৰাইট, এইবিলাক এনেকৈ মুখস্থ কৰা, এতিয়াই কৰি লওক, ভিডিঅ' চাই মুখস্থ কৰি লওক। ইম্পৰ্টেণ্ট মানে গুৰুত্বপূৰ্ণ। আৰু এটা কথা মই এতিয়া শিকাই আছোঁ, লাষ্টত আৰু এটা ভিডিঅ'ত আমালোকে টেষ্ট দিম। ৰেডি আছে না? আমাক এটা কমেণ্ট কৰিবা, ৰেডি আছে কি নহয়। ৰেডি থাকিলে আমাক কমেণ্ট কৰিলে হ'ল। তাৰপিছত MCQ টেষ্ট দিম, মানে প্ৰথমে আমি চিলেবাছটো শেষ কৰিম, এটা টপিকৰ চিলেবাছ শেষ কৰিম, আৰু এটা MCQ লগাম। মানে সেইটো আমাৰ আজি শেষ হ'ব, কালি MCQ, আৰু নেক্সট দিনা এণ্টনিয়াম শেষ হ'ব, তাৰপিছত মানে MCQ, এনেকা গৈ থাকিব। আৰু মেথছ যদি বিচাৰি আছে, মেথছটো কৰাই দিম, একো নহয়। মেথছৰ কমেণ্ট কৰিব লাগিব, তোমালোকৰ কমেণ্ট নকৰিলে মই কেনেকৈ গম পাম কোন ছাবজেক্টটো তোমালোকে মানে বেয়া আছে, কোনটো মানে টাফ। সিগনিফিকেণ্ট, দ্যাটছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইম্পৰ্টেণ্ট মতলব সিগনিফিকেণ্ট, ভাইটাল মানে হ'ল ইম্পৰ্টেণ্ট, সিগনিফিকেণ্ট ইম্পৰ্টেণ্ট, ক্ৰুচিয়েল ইম্পৰ্টেণ্ট, ইনিচিয়েল, চ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মানে এইটোও ইম্পৰ্টেণ্টেই, তাকে গুৰুত্বপূৰ্ণকৈ বুজাই আছে। হেল্প মানে সহায়, এছিষ্ট এইটো ইম্পৰ্টেণ্ট, এইড, ছাপৰ্ট, ফেচিলিটেড, গম পাইছা, ফেচিলিটেড ৱৰ্ডটো হেল্প বুজাই আছে। তাৰপিছত এছিষ্ট শব্দটো হেল্পক বুজাই আছে, এইড, ছাপৰ্ট, এইবিলাক মুখস্থ কৰা। এতিয়া হ'ল বিগিনিং বুলি কওঁ। বিগিনিংটো হ'ল আৰম্ভ কৰা, ষ্টাৰ্ট কৰা, কমেন্স কৰা, লাঞ্চ কৰা, এইবিলাক। এই শব্দটো ইম্পৰ্টেণ্ট হ'ব। ইনিটিয়েট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৱৰ্ড। এক্সামত যোনটো টাফ লাগে না আমাক, মানে প্ৰনাউন্সিয়েশ্যনটো, এক্সামিনাৰো এইটোৱে ফ'কাছ কৰে আৰু এইটোৱে দিয়ে, যিটো আমি পঢ়িব নোৱাৰোঁ। এনেকুৱা মানে পঢ়িব পাৰোঁ, কিন্তু প্ৰনাউন্সিয়েশ্যন টাফ হয়, মিনিংটো নাজানো, এইটোৱে এক্সামিনাৰ দিয়ে। সেইকাৰণে এতিয়াই শিকিব লাগিব। এতিয়া ইণ্ড মানে শেষ, ফিনিছ, কনক্লুজন, লিখিছা, কনক্লুজন, এনেকৈ ট্ৰিক বনাব লাগিব। টাৰ্মিনেটেড, কোনো মানুহক টাৰ্মিনেট কৰি দিয়া। তাৰপিছত কেছ, সেইবিলাক লিখি লোৱা। ডেঞ্জাৰ মানে বিপদ, ডেঞ্জাৰ মানে হ'ল বিপদ, ৰিস্ক, হেজাৰ্ড বুলি কয়, হেজাৰ্ড, থ্ৰেট, এইবিলাক। ৰিস্ক, ডেঞ্জাৰ, পেৰিল, শব্দটো মুখস্থ কৰা। ছেফ, ছিকিউৰ, প্ৰটেক্টেড, ছেফ, গাৰাণ্টেড মানে ছেফ, স্লেটাৰ্ড, এইটোও ছেফ। তাৰপিছত কাৰেক্ট এটা শুদ্ধ,
একুৰেট কাৰেক্টৰ চিনোনিয়ামছ হ'ব, সমানাৰ্থক শব্দ হ'ব। একুৰেট, একজেক্ট আমি বুলি কওঁ। ৰাইট, প্ৰিচাইজ বুলি কয়, কাৰেক্ট, প্ৰিচাইজ। এই ৱাৰ্ডটো কিন্তু তেখেতে দিব, এই ৱাৰ্ডটো। এইবিলাকতো গোটেই মানুহে জানে, একুৰেট, একজেক্ট, ৰাইট, কিন্তু এইটোৱে যি গোটেই মানুহ নাজানে এক্সামিনাৰে এইটোৱে দিয়ে। ৰং মানে ইনকাৰেক্ট, সেইটো তোমালোকে জানা না, ইনকাৰেক্ট এক্সামিনাৰে নিদিব। ফলছ জানা না, নিদিব। মিষ্টেকেন জানা না, এইটোও নিদিব। এইটো দিব, এইটো ইৰনিয়াছ, ইৰৰ কৰা মানে, ইৰৰ মানে ৰঙে হ'ল, নহয় জানো, ৰং। এতিয়া ফেমাছ, বিখ্যাত, ৰেনণ্ড, পপুলাৰ, নটেড, এমিনেণ্ট, এই শব্দটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট শব্দ, বহুত কেইবাৰ মই পাইছোঁ। SSC এক্সামত তেখেতে দিছিলে এমিনেণ্ট। আৰু এটা স্পেলিং আছে এমিনেণ্টৰ, সেইটো কিন্তু বেলেগ স্পেলিং, কিন্তু চাব লাগিব। এমিনেণ্ট প্ৰনাউন্সিয়েশ্যনটো একে মানে, আৰু স্পেলিং কিন্তু বহুত বেলেগ আছে। আৰু সেইটো কাম, শান্ত। কোনোবাই ল'ৰাই ছোৱালীয়ে এইটো ক্লেম বুলি পঢ়ে, কিন্তু নহয়, কাম বুলি কয় তাক। কাম মানে শান্তি। কোৱাইট, পিচফুল, সেইটো লিখি ল'ব, লিখি মুখস্থ কৰা। এতিয়া মই মানে আৰু কিমান চিলাই থাকোঁ, কৰি লওক। ষ্ট্ৰং মানে পাৱাৰফুল, ৰবষ্ট, ষ্ট্ৰিউডি, মাইটি, MIGSTY, ষ্ট্ৰঙৰ, শক্তিশালী। সেইটো ট্ৰিক বনাব লাগে, যেনেকৈ ৰবটবিলাক শক্তিশালী থাকে, এনেকুৱা পাৱাৰফুল, এইটোতো জানে তোমালোকে, মাইটি, এইবিলাক এনেকুৱা। উইক মানে দুৰ্বল, একবাৰে দুৰ্বল, তাক কি বুলি কয়, ফেবল মানে দুৰ্বল। এই দুৰ্বলৰ ৱাৰ্ডটো ফেবলটোৱে দিয়ে এক্সামিনাৰে। এইটো কিন্তু এক্সামিনাৰ দিছিল SSCত। ইনফাৰ্ম, INFIRM, ইনফাৰ্ম, ফ্ৰেগিল, এই ৱাৰ্ডবিলাক কিন্তু লিখি ল'ব হা। এংগ্ৰি মানে খং উঠা, নহয় জানো, এংগ্ৰি মানে কি বুলি কয়, খং উঠা। ফিউৰিয়াছ, এনয়ড, এনাৰ্জড, ইৰিটেড মানে কি হ'ল, ইৰিট বুলি ক'লে, ইৰিটেড বুলি ক'ব পাৰোঁ আমি, এইটো এংগ্ৰি মানে। এবেণ্ডন, এইটো চ' ভেৰি 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 ইম্পৰ্টেণ্ট শব্দটোৱে মানে, এই শব্দটোৱে ইম্পৰ্টেণ্ট। ত্যাগ কৰা, এবেণ্ডন মানে কোৱাইট, বাদ দি দিয়া, লিভ, এৰি দিয়া, ফৰছেক, ডিজাৰ্ট, এইবিলাক হ'ল এবেণ্ডন। এব্ৰগেট, ৰদ কৰা, সেইটো বাধা কৰা মানে ৰদ কৰা, কেঞ্চেল কৰা, এইটো কেঞ্চেল, এব্ৰগেট মানে কেঞ্চেল। আৰু কেতিয়া কেঞ্চেল দিব পাৰে এক্সামিনাৰে, কেঞ্চেল দি এইটো সুধিব, অপশ্যন দিব, বেলেগ অপশ্যন দি দিব, বিউটিফুল দি দিব পাৰে, ফৰছেক দিব পাৰে, কেঞ্চেল দিব পাৰে, এইবিলাক দি তেখেতে আৰু তাৰ ভিতৰত সোমাই থাকিব এব্ৰগেট, এইটোৱে এনচাৰ হ'ব। এব্ৰগেট, ৰিপেল, কেঞ্চেল, এনুৱেল, ৰিভক, এমফেল মানে পৰ্যাপ্ত, এনাফ বুলি কয়, ছাফিচিয়েণ্ট, এবাউণ্ডেণ্ট, সেইটো চাব, এবাউণ্ডেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৱাৰ্ড, এবাউণ্ডেণ্ট। প্লেণ্টিফুল মানে এনাফ, পৰ্যাপ্ত মানে বহুত মাত্ৰা, তাক বুলি কয় পৰ্যাপ্ত মাত্ৰা, এক্সেছ বুলি ক'ব পাৰোঁ আমি, নহয় জানো। আৰ্ডেণ্ট, উৎসাহী, এইটো লিখিব, আৰ্ডেণ্টৰ লিখি ল'ব। এতিয়া মই দি থাকিম। এতিয়া দুঃসাহস, এউডেচিটি, দুঃসাহস। বল্ডনেছ, courageous person, একচুৱেলি সাহস বুলি ক'ব পাৰোঁ, courageous person। এভাৰ্ট, টলাই দিয়া, এভইড কৰা, প্ৰিভেণ্ট, ৱৰ্ড অফ, ষ্টপ কৰা। তাৰপিছত এই শব্দটোও লিখিবা। মই মানে 50 শব্দ লৈ আহিছোঁ, এই 50 শব্দ যদি কৰি লোৱা মানে 200টা শব্দ আমাৰ হৈ যাব, গম পাইছা। এটা শব্দত পঢ়িলে আমি আৰু 4টা পঢ়ি আছোঁ, নহয় জানো। মানে আমাৰ এটা শব্দলৈ আমাৰ 5টা শব্দ মুখস্থ হৈ আছে। তেনেহ'লে আমাৰ ওচৰত আছে 50 × 5,
50 into 5 that means 250 শব্দটো আমি পঢ়ি ল'ম এতিয়াই এই 50ৰ ভিতৰত 250 ৱৰ্ড হৈ যাব সেইকাৰণে এইটো মই ইম্পৰ্টেণ্ট দিলোঁ আৰু মই ভাবি আছোঁ ইয়াৰ ভিতৰতে দিব মই ভাবাই নাই মানে এইটো 100% ইয়াৰ ভিতৰতে পাব তোমালোকে মেছিভ পাৰ্চেণ্ট তেখেতে দিয়ে মানে বিশাল মেছিভ ডিল এনেকুৱা গেম খেলিছা মেছিভ উইন হা মানে বিশাল বহুত ডাঙৰ গিগনেটিক ইনৰমাউচ হিউজ কিমান ধুনীয়া শব্দ ডিফাৰেঞ্চ মানে সন্মান কৰা গম পাইছা ডিফাৰেঞ্চ মানে সন্মান জনোৱা ৰেচপেক্ট কৰা হা ৰিভাৰেঞ্চ ষ্টেণ্ড ৰিগাৰ্ড এইবিলাক হ'ল সন্মানিত এটা শব্দ ফেডিলিটি মানে নিষ্ঠা লয়েলিটি পাৰ্চন তহঁতৰ এজনৰ ৰিলেশ্যন আৰু এজনৰ লগত থাকে তাত লয়েলিটি যদি নহয় কি হ'ব লয়েলিটি তাক এনেকুৱা মুখস্থ কৰিব লাগে আমাক হা ফেথফুলনেছ আমি ফেথ কৰিম তাৰ ওপৰত বিশ্বাস কৰিম তাৰ ফেথফুলনেছ বুলি কয় ডিভ'জন হা মানে বিশ্বাস কৰিম ডিভ'জন এলিগিয়েন্স এনেকুৱা লয়েলিটি এই শব্দটো কিন্তু মুখস্থ কৰিবা এই ওপৰতো মেইন শব্দটো ইম্পৰ্টেণ্ট হ'ব ফিডেলিটি লিখি লওক এতিয়া লিখি লওক আৰু নকওঁ ৰাত্ৰি হৈ গ'ল বহুত মই ৰাতি 1টা বজাত মই ভিডিঅ' বনাই আছোঁ উপায় নাই আৰু মোৰ টাইমে নাথাকে এনে মোৰ ওচৰত নোটছবিলাক আছে গোটেইকেইটা টাইম নাই ইনচেপশ্যন সেইটোও কিন্তু এই ৱাৰ্ডটো আমি ওপৰত কিন্তু পোৱা নাই আৰম্ভ তাত আমি কি দিছিলোঁ অৰিজিন দিব পাৰোঁ লাঞ্চ দিব পাৰোঁ ষ্টাৰ্ট দিব পাৰোঁ বিগিনিং দিব পাৰোঁ তাৰ ওপৰত এটা শব্দ আমি পঢ়িছিলোঁ নহয় জানো তাৰ শব্দ আৰু এই শব্দটো একে ইনচেপশ্যন ইণ্টাৰপ্ৰেট নিৰ্ভীক ফিয়াৰলেছ এইটো ব্ৰেভ নিৰ্ভীক মানে যিটো ভয় নাখায় সাহসী মানুহ তাৰ ফেয়াৰলেছ মানুহ আমি বুলিব পাৰোঁ ব্ৰেভ মানুহ কৰেজিয়াছ বল্ড এইটো কিন্তু ওপৰত পঢ়িছোঁ শব্দবিলাক ইয়াৰ লগতে মিলাই আৰু এটা শব্দ তেখেতে দি দিছে ইণ্টাৰপ্ৰেট মেণ্টৰ লিখি ল'ব মমেণ্টাছ অফেন্সিভ স্ক্ৰীনশ্বট লৈ লওক লিখি মুখস্থ কৰা হাৰ্ডশ্বিপ তাৰপিছত তোমালোকৰ কাৰণে মই আৰু এটা দি আছোঁ এছিষ্ট এইটোও মই ওপৰত পঢ়িছোঁ এছিষ্ট মানে এড হেল্প ছাপৰ্ট ফেচিলিটেড ওপৰত পঢ়িছোঁ আমি সেইটো সাকসেসিভ সেইটো ইম্পৰ্টেণ্ট হ'ব কনজিকিউটিভ কণ্টিনিউৱাছ সিকুৱেঞ্চিয়েল ফলোয়িং এইবিলাক সাকসেসিভ তাৰপিছত মই দিম এটা এণ্টনিয়াম তাৰ মানে এতিয়া চিনোনিয়ামছ ভিতৰত তহঁতে 1 বা 2 মাৰ্কৰ এইটো আহিব তেনেহ'লে মই ভাবি আছোঁ 2 মাৰ্ক হৈ গ'ল এতিয়া আমি এণ্টনিয়াম ল'ম তাৰ পৰা 2 মাৰ্ক বা 1 মাৰ্ক এইটো দিব পাৰে এনেকুৱা এণ্টনিয়াম ল'ম তাৰপিছত আমি এইটো প্ৰিপজিশ্যন নেৰেশ্যন আছিল এইটো ল'ম এনেকুৱা আমি গ্ৰামাৰ ছেকশ্যনটো আগে কমপ্লিট কৰিম তাৰপিছত কম্প্ৰিহেনশ্যনটো কমপ্লিট কৰিম মানে মই ভাবি আছোঁ 2 দিন বা 3 থেকে 4 দিন ভিতৰত আমি এইটো শেষ কৰিম তহঁতে যদি বিচাৰি আছে চেনেল ছাবস্ক্ৰাইব কৰিবা কিন্তু গোটেইকেইটা ভিডিঅ' পাব তোমালোকে জিকেবিলাকো পাব ষ্টেটিক্স জিকে মোৰ লগত আছে PDF আছে মই দি দিম ইয়াৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ চেনেলখিনি ছাবস্ক্ৰাইব কৰি লওক আৰু চিলেবাছটো এইটো লিখি ল'ব এইটোও লিখি ল'ব গম পাইছা এনেকৈ পাছ নহয় এনেকৈ পাছ কৰিলে খালি লাভ নাই মিনিমাম 100 মাৰ্কৰ ভিতৰত 35 আৰু 40 মাৰ্ক মানে বহুত ষ্টুডেণ্ট আনে তথাপিও ছিট নাপায় কিন্তু মিনিমাম আমাক 50 মাৰ্ক লাগিব মিনিমাম বা 45 to 50 মাৰ্ক লাগিব ছিট পোৱাৰ কাৰণে ছিট নাপায় আৰু বহুত কম্পিটিশ্যন হৈ গৈছে এতিয়া